বেয়া সময় চলি আছে যদি হতাশ নহ'ব। এই কথাখিনি মনত ৰাখক, সকলো বাধা আঁতৰিব। মানুহজন কেনেকুৱা সেইটো গুৰুত্বপূৰ্ণ নহয়, কিন্তু সেই মানুহজনৰ ওচৰত কি আছে সেয়াহে গুৰুত্বপূৰ্ণ। মানুহৰ মুখ বন্ধ কৰাতকৈ নিজৰ কাণ দুখন বন্ধ ৰাখক, জীৱনটো সুন্দৰ হৈ পৰিব। কন্দুৱাব সকলোৱে জানে, কিন্তু যিজনে আপোনাৰ বাবে কান্দিছে তেওঁক কেতিয়াও আপোনাৰ পৰা দূৰ নকৰিব। 4খন বেৰ দিয়ে এটা ঘৰ সাজিব পাৰি, কিন্তু সেই ঘৰখনক বান্ধি ৰাখিবলৈ ধৈৰ্য, বুজাবুজি আৰু মৰম স্নেহ জৰুৰী। মানুহ কেতিয়া সলনি হয় গমেই পোৱা নাযায়, আৰু আমি ক'ত ভুল হ'ল বুলি ভাবি থাকোঁতেই সময় বাগৰি যায়। জীৱনত 3জন মানুহক কেতিয়াও নাপাহৰিব: বিপদত লগ দিয়াজনক, বিপদৰ সময়ত আপোনাৰ পৰা আঁতৰি যোৱাজনক, আৰু আপোনাক বিপদত পেলাই থৈ যোৱাজনক। যেতিয়া মানুহে আপোনাৰ বদনাম গায় তেতিয়া অলপো চিন্তা নকৰিব। আচলতে সেই মানুহবোৰে আপোনাক গুৰুত্ব দিয়াৰ কোনো ৰাস্তাই বিচাৰি নাপায়। ইতিহাস সাক্ষী আছে, যাৰ লগত তুলনা কৰাৰ শক্তি বা যোগ্যতা নাথাকে তেওঁৰে বদনাম আৰম্ভ কৰি দিয়া হয়। আপুনি যিমানেই ভাল হ'ব, আপোনাৰ ওজন সিমানেই অদৰকাৰী মানুহবোৰতকৈ বাঢ়িব। সময় এখন বুৱতী নদীৰ দৰে, আমি একেখিনি পানীকে দুবাৰ সেৱন কৰিব নোৱাৰোঁ, কিয়নো যি সোঁত বৈ গৈছে সেয়া কেতিয়াও ঘূৰি নাহে। সাৱধান থাকিব সেইসকলৰ পৰা যাৰ হৃদয়তো মগজু থাকে। কোনো মানুহ নিজে নিজেই সলনি হৈ নাযায়। জীৱনলৈ কিছুমান এনেকুৱা পৰিস্থিতি আহে যি পৰিস্থিতিয়ে এজন মানুহক সলনি হ'বলৈ বাধ্য কৰায়। আচৰিত কথাটো হ'ল, আমি সুখী হ'বলৈ হ'লে হাবাথুৰি খাবলগীয়া হয়। কোনোবাই এজন সন্তক সুধিছিল, এই খংটো কি বস্তু? সন্তজনে কৈছিল যে আন কাৰোবাৰ ভুলৰ শাস্তি নিজক দিয়াটোৱেই খং। সময়ৰ সৈতে চলাটো ইমান জৰুৰী নহয়। সৎ পথৰে আগবাঢ়ক, এদিন সময় আপোনাৰ সৈতে আগবাঢ়িব। এখন চাইকেল যিদৰে এডাল চেইন নহ'লে নচলে, ঠিক জীৱনটো তেনেকুৱা। জীৱনৰ এডাল চেইন আছে। সংকটকালৰ আটাইতকৈ ভাল লগৰী হৈছে আশা, যি এটা মিঠা হাঁহিৰে কাণৰ কাষত লাহেকৈ কৈ যায়, ধৈৰ্য ধৰা, ভালেই হ'ব। সদায় যে বেয়া কামৰ বাবে যন্ত্ৰণা ভুগিবলগীয়া হয় সেইটো নহয়। কেতিয়াবা কেতিয়াবা জোখতকৈ বেছি ভাল হোৱাৰ পৰিণাম ভোগ কৰিবলগীয়া হয়। যেতিয়া ভাগ্য বা পৰিস্থিতিয়ে লগ নিদিয়ে তেতিয়া সেইসকলৰ কথাও শুনিবলগীয়া হয়, যাৰ ওচৰত কোনো অকাত নাথাকে। শেষ উশাহটোলৈকে চেষ্টা কৰিব লাগে, হয়তো লক্ষ্যত উপনীত হ'ব পাৰিব, নহ'লে অভিজ্ঞতা পাব বা নতুন এটা শিক্ষা পাব। কোৱা হয় প্ৰেমৰ আৰম্ভণি 4 চকুৰ মিলনেৰে হয়, কিন্তু এটা কথা মনত ৰাখিব, প্ৰেমৰ দামো চকুলোৰে দিবলগীয়া হয়। দুখ সেইসকলেই সহিবলগীয়া হয় যি এটা সম্পৰ্কক এটা সঁচা হৃদয়ে আগুৱাই নিয়ে। স্বাৰ্থপৰ হোৱাটোতো মানুহৰ এটা স্বভাৱ, যিদৰে বৰষুণ এৰাৰ পিছতো ছাতিটো বোজা হৈ পৰে। অকলে থাকিলে নিজৰ বিচাৰ বিবেচনাক নিয়ন্ত্ৰণত ৰাখিব, আৰু মানুহৰ মাজত থাকিলে মুখখন নিয়ন্ত্ৰণত ৰাখিব। যদি পাৰ হৈ যোৱা সময় ভাল আছিল সেয়া স্মৰণীয়, আৰু যদি পাৰ হৈ যোৱা সময় দুৰ্বিষহ তেন্তে সেয়া কেৱল এটা অনুভৱ, এটা অভিজ্ঞতা। পৰিস্থিতি আমাৰ বাবে সমস্যা হৈ থিয় নিদিয়ে, কিন্তু যেতিয়া পৰিস্থিতিৰে মোকাবিলা কৰিব নোৱাৰে তেতিয়া সেই পৰিস্থিতি সমস্যা হৈ থিয় দিয়ে।